নমস্কাৰ স্মাৰ্ট আইএছ ফাউণ্ডেশ্যনলৈ সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিবলৈ আহিছো উইকলি কাৰেণ্ট এফেয়াৰ্স, যেটো আমি অলৰেডি ইকনমিক পাৰ্সপেক্টিভৰ পৰা আলোচনা কৰো। ঠিক আছে, আজি ভাৰতীয় অৰ্থনীতিৰ বিগত সপ্তাহত কিছুমান সাম্প্ৰতিক ঘটনাৱলী বা কাৰেণ্ট এফেয়াৰ্সত দুটা বহুত বেছি ইম্পৰ্টেণ্ট টপিক আছিল। এতিয়া এটা হৈছে ওয়াইজ ওয়াটাৰ ইউজ সিটি বা পানী সচেতন চহৰ, আনটো হৈছে উপভোগ পৰিচালিত ঋণ, মানে ফাৰ্ষ্ট বাই দেন পে পলিচি। ওকে, সো আহক এই দুটা টপিক আমি বিতংভাৱে আলোচনা কৰোঁ। ফাৰ্ষ্ট টপিকটো হৈছে পানী সচেতন চহৰ বা ওয়াটার ওয়াইজ সিটি। ইংৰাজীতে ইয়াক কোৱা হয় ওয়াটার ওয়াইজ সিটি। কি হয় ওয়াটার ওয়াইজ সিটি, কি কাম কৰে? সো চাওক, এইটো আমাৰ ইণ্ডিয়ান এক্সপ্ৰেছত এটা টপিক আছিলে। সো পানী সচেতন চহৰনো কি? পানী সচেতন চহৰ এখন চহৰ য'ত পানীৰ দক্ষ ব্যৱহাৰ হয়, সংৰক্ষণ, পুনঃব্যৱহাৰ আৰু জলবায়ুৰ সহনশীলতা পৰিকল্পনাৰ জৰিয়তে পানীৰ নিৰাপত্তা নিশ্চিত কৰা হয়। ঠিক আছে, পানীক সংৰক্ষণ কৰা হয়, পানীক অপচয় কৰা নহয়। ঠিক আছে, পুৰা এটা পানী ব্যৱহাৰৰ কাৰণে এটা পারফেক্টলি প্লান বনোৱা হয়, ম্যানেজেরিয়াল প্লান বা ম্যানেজমেন্ট প্লান বনোৱা হয়, য'ৰ দ্বাৰা পানীৰ অপব্যৱহাৰ বা পানীক অপচয় কৰাৰ পৰা বিৰত থকা হয়। তেনেবোৰ চহৰক পানী কি কোৱা হয়? সচেতন চহৰ বা ওয়াটার স্মার্ট সিটি বুলি কোৱা হয়। ঠিক আছে, কেৱল পানী যোগানৰ পৰিৱৰ্তনে কেৱল পানী যোগানৰ পৰিৱৰ্তে সমগ্ৰ নগৰীয় জলচক্ৰ পৰিচালনা কৰাত গুৰুত্ব দিয়ে। কেৱল ওয়াটাৰ সাপ্লাই কৰাতে নহয়, নগৰৰ ওচৰত যদি লেক আছে, পণ্ড আছে, এইবোৰৰ ওপৰতো গুৰুত্ব দিয়ে। নলা নৰ্মদা ক্লিনৰ ওপৰতো গুৰুত্ব দিয়া হয়। দ্ৰুত নগৰীকৰণৰ লগে লগে ভাৰত আৰু সমগ্ৰ বিশ্বতে পানী সচেতন চহৰৰ প্ৰয়োজনীয়তা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। যিমান বেছি আৰবানাইজেশ্যন হৈ আছে, নগৰীকৰণ হৈ আছে, সিমান বেছি এই পানী সচেতন চহৰৰ স্পেচিয়েলি ডিমাণ্ডটো বাঢ়ি আছে। কিয়নো প্ৰত্যেকটো আপোনালোকে যদি চাবলৈ যায় আজিৰ ডেটত, স্পেচিয়েলি মই কথা কৈ আছো নৰ্থ ইষ্ট ইণ্ডিয়াৰ আৰু স্পেচিয়েলি গুৱাহাটী চহৰৰ, যিবোৰ এই আৰবান প্লেচেছ বা আৰবান চিটিজ, ইয়াৰ গ্ৰাউণ্ড ৱাটাৰ আপোনালোকে দেখিব গ্ৰাউণ্ড ৱাটাৰ ডিক্লাইন হৈ গৈ আছে। গ্ৰাউণ্ড ৱাটাৰ ধৰি লওক মাটিৰ তলত, এনেকে মাটিৰ তলত ডিফাৰেণ্ট শিলৰ লেয়াৰ থাকে, এনেকুৱা ধৰণৰ শিলৰ লেয়াৰ থাকে। ঠিক আছে, মাটি হৈছে এইটো, ইয়াত হৈছে এইবোৰ হৈছে শিলৰ লেয়াৰ, এনেকে শিল থাকে, প্লেট প্লেট হৈ শিল থাকে। এনেকুৱা ধৰণে শিল থাকে। আচ্ছা, এই শিলৰ মাজত কি হয়? গ্ৰাউণ্ড ৱাটাৰত এই শিলৰ মাজত কৰবাত তেনেকে য'ত খালী জেগাবোৰ থাকে, ইয়াত পানী সোমাই থাকে গ্ৰাউণ্ড ৱাটাৰত। কৰবাত গ্ৰাউণ্ড ৱাটাৰ বুলি ক'লে কৰবাত টেংকি নাথাকে যে ইয়াত টেংকটোত পানী সোমাই থাকিব, এনেকা শিলৰ মাজতহে আচলতে পানী সোমাই থাকে গ্ৰাউণ্ড ৱাটাৰত। ঠিক আছে, এনেকে পানী সোমাই থাকে, এনেকে এইবোৰত পানী এনেকে সোমাই থাকে। এতিয়া যেতিয়া আমি গাঁত খান্দো বা টিউবৱেল এটা বহুৱাও, তো আল্টিমেটলি কি হয়? এনেকে টিউবৱেল এটা বহুৱাই দিওঁ, এনেকে টিউবৱেল এটা বহুৱাই দিওঁ, আৰু এই টিউবৱেলৰ তলৰ বৰিংটোৱে এই পানীত লাগি যায়, আৰু ইয়াৰ পৰা পানী ওপৰলৈ উঠে, আৰু পানী এনেকে স্পেচিয়েলি এনেকে এই ৱাটাৰ আহি পৰে। ঠিক আছে, এতিয়া কি হৈছে? এই পানী ওপৰৰ লেভেলৰ পানী অলৰেডি আমি ইমান বেছি অপব্যৱহাৰ কৰি ললো বা ব্যৱহাৰ কৰি ললো যে আমাৰ গ্ৰাউণ্ড ৱাটাৰটো কমি কমি তললৈ যাবলৈ ধৰিছে। ক্ৰমান্বয়ে কি হৈছে? গ্ৰাউণ্ড ৱাটাৰটো তললৈ যাবলৈ ধৰিছে। ঠিক আছে, এইবোৰ জগাৰ পৰা পানী নাইকিয়া হ'বলৈ ধৰিছে। ঠিক আছে, এইবোৰ জগাৰ পৰা ওপৰৰ পৰা পানী ক্ৰমান্বয়ে নাইকিয়া হ'বলৈ ধৰিছে, যাৰ ফলত ৱাটাৰ লেভেল ডাউন হৈ গৈছে, পানীটো তললৈ গুচি গৈছে। এতিয়া সেইবোৰ এৰিয়া, যিবোৰ এৰিয়াত পানী কম হৈ গৈছে, সেইবোৰ এৰিয়া কি বুলি কোৱা হয়? ৱাটাৰ ষ্ট্ৰেছ এৰিয়া। ৱাটাৰ
ষ্ট্ৰেছ এৰিয়া, ৱাটাৰ ষ্ট্ৰেছ এৰিয়ালৈ পৰিৱৰ্তন হৈছে। এনেকুৱা চহৰ বা এনেকুৱা ঠাই বা নগৰ য'ত পানীৰ উপলব্ধতাটো একেবাৰে কমি গৈছে, পানী উপলব্ধ হ'ব কঠিন হৈ গৈছে। আৰু পানীহে উপলব্ধ হোৱা কঠিন হৈ গৈছে, কিন্তু পানী ব্যৱহাৰ কৰা মানুহৰ সংখ্যাটো দিনক দিনে বাঢ়ি গৈ আছে। ইয়াৰ ফলত কি হৈছে, হাই ডিমান্ড ক্ৰিয়েট হৈছে এইবোৰ এৰিয়াত, কিন্তু কিমান ৱাটাৰ সাপ্লাই কৰিব পৰা নাই। আৰু এটা মেইন প্ৰব্লেম কি দেখা দিয়ে, আমাৰ ভাৰতত সম্পূৰ্ণৰূপে যদি মই নৰ্থ ইষ্ট ইণ্ডিয়াৰ কথা ক'বলৈ যাওঁ, স্পেচিয়েল উইথ ৰেফাৰেন্স টু দ্য আছাম, ইয়াত বৰষুণৰ পানী সংৰক্ষণ কৰা ব্যৱস্থাটো একেবাৰে নাই, বহুত কম। যদি থাকেও ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং চিষ্টেম যাক কোৱা হয়, বহুত কম। ঠিক আছে, ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং চিষ্টেম কম, গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জিং চিষ্টেম কম। গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জ কাক কোৱা হয়, যে ঘৰৰ ওচৰতে এনেকুৱা কোনোবা খাল নলা নৰ্দমা থাকে য'ৰ পৰা যদি ইয়াত পানী থাকে, এই পানীটোৱে লাহে লাহে পৃথিৱীৰ ভিতৰলৈ গৈ এই গ্ৰাউণ্ড ৱাটাৰবোৰত পৰি যায়। ইয়াত যদি মই এটা নলা খান্দি দিওঁ বা ইয়াত খাল এটা থাকে, লাহে লাহে এই পানীটো পৃথিৱীৰ ভিতৰে সোমাই থাকিব। এই চিষ্টেমটোক কোৱা হয় গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জ। আৰু ইয়াত কাম কৰে স্পেচিয়েলি লেক, পণ্ড, এইবোৰে পুখুৰী নলা নৰ্দমা এইবোৰৰ পৰা পানী যায়, সেইকাৰণে লেকছক কিডনি অফ দ্য আৰ্থ বুলিও কোৱা হয়। সো এই কনচাৰ্ণটোৱে ইয়াত বহুত দেখা দিছে, সেইকাৰণে এই পানী সচেতন চহৰৰ দৰকাৰ বা পানী সচেতন চহৰৰ ডিমাণ্ডটো বা চাহিদাটো বা প্ৰয়োজনীয়তাটো ক্ৰমান্বয়ে বৃদ্ধি পাই গৈছে ভাৰতত। বুজি পাইছে? এতিয়া নগৰী চহৰসমূহত জল সংকট হোৱাৰ কাৰণ কি, ক'ত কেনেকে গম পালো? সো বৰ্তমান নীতি আয়োগে 2018 নিজৰ এটা ৰিপৰ্ট পাব্লিছ কৰিছিল, নীতি আয়োগ ৰিপৰ্ট 2018 বুলি। এই ৰিপৰ্টত নীতি আয়োগে মেনশ্যন কৰিছে বা উল্লেখ কৰিছে যে ভাৰতত প্ৰায় 60 কোটি লোকে উচ্চৰ পৰা চৰম জল সংকটৰ সন্মুখীন হৈ আছে আজিলৈকে। 2018তে কৈছিল, আজিতো 26 হ'ল, 8 বছৰ পাৰ হ'ল, আৰু বেছি বাঢ়িলে। কিন্তু 2018 ৰিপৰ্ট মতে প্ৰায় 60 কোটি জনসাধাৰণে, 140 কোটিৰ ভিতৰত প্ৰায় 60 কোটি জনসাধাৰণে, ঠিক আছে, চৰমৰ পৰা উচ্চ স্তৰৰ জলসংকট সন্মুখীন হ'বলগীয়া হৈছে, ৱাটাৰ স্কাৰ্ছ ষ্ট্ৰেছ হ'বলগীয়া হৈছে। কেন্দ্ৰীয় ভূগৰ্ভস্থ জল বোৰ্ড যাক কোৱা হয় চেন্ট্ৰেল গ্ৰাউণ্ড ৱাটাৰ বোৰ্ডেও এটা ৰিপৰ্ট দিছে যে অত্যাধিক নিষ্কাশনৰ ফলত কেইবাটাও নগৰীয়া অঞ্চলত অতি শোষিত ভূগৰ্ভস্থ জলখণ্ড দেখা গৈছে। মানে মাটিৰ তলৰ পৰা ইমানেই বেছি পানী ওলোৱা হৈছে যাৰ ফলত মাটিৰ তলৰ পানীবোৰৰ পৰিমাণ কমি কমি গৈ আছে, অতি শোষণ কৰি লোৱা হৈছে। প্ৰধান জলাশয়সমূহ শুকাই যোৱাৰ ফলত চেন্নাই এক তীব্ৰ ডে জিৰ' জল সংকটৰ সন্মুখীন হ'বলগীয়া হৈছে। ডে জিৰ' মানে এটা দিন এনেকুৱা আহিব য'ত সম্পূৰ্ণ ভূগৰ্ভস্থৰ তলত থকা পানী নিশেষ হৈ যাব, তাক কোৱা হ'ব ডে জিৰ'। ৰাষ্ট্ৰসংঘৰ পূৰ্বানুমান অনুসৰি 2050 চনৰ ভিতৰত ভাৰতৰ নগৰীয়া জনসংখ্যা প্ৰায় 80 কোটি অতিক্ৰম কৰিব, যাৰ ফলত আৰু বেছি ৱাটাৰৰ ডিমাণ্ড বাঢ়িব, চাহিদাটো বাঢ়িব, পানী লগা হ'ব, যাৰ ফলত নগৰীয় জল ব্যৱস্থাৰ ওপৰত চাপ বৃদ্ধি পাব। বেংগালুৰু আৰু দিল্লী হৈছে জল সংকটত সন্মুখীন হোৱা অন্যান্য প্ৰধান চহৰ। বেংগলোৰ, দিল্লী, আগত যদি দমকল এটা বহাব লাগে বা টিউবৱেল এটা বহাব লাগে, মাটিৰ তলত যদি 20 ফুট খান্দিবলগীয়া হৈছিল বৰৱেলেৰে, আজি সেই একেই মাটিৰ তলত 150 ফিট তলত খান্দিলেহে পানী পোৱা যায়। মানে পানীৰ লেভেলটো ইমান তললৈ গুচি গৈছে, কিয়নো আমি বহুত বেছি অপব্যৱহাৰ কৰি লৈছো পানীৰ। ঠিক আছে, জলসংকটৰ কাৰণসমূহ কি কি হ'ব? দ্ৰুত নগৰীকৰণ, সীমিত নগৰীয় জল সম্পদৰ ওপৰত চাপ বৃদ্ধি পাইছে, সকলোৱে নগৰত বসবাস কৰিব বিচাৰে, কিন্তু নগৰৰ পানীৰ সংখ্যাটো তাকৰ, ঠিক আছে, কম। আৰু এই কম পানীত অধিক মানুহ থাকিলে আল্টিমেটলি কি হ'ব? পানীত গ্ৰাউণ্ড ৱাটাৰতে হওক, নলা নৰ্দমাতে হওক বা নদীতে হওক চাপ বৃদ্ধি পাব। দ্বিতীয়তে জনসংখ্যা বৃদ্ধি। আপোনালোকে জানে যে ভাৰতীয় জনসংখ্যা পৃথিৱীৰ ভিতৰত সকলোতকৈ বেছি জনসংখ্যা থকা দেশ। ৰিসেন্টলি আমি চাইনাকো সাৰপাস কৰি আগবাঢ়িলো, হয় নহয়? সো পানীৰ চাহিদা আৰু যোগানৰ মাজত ব্যৱধান বৃদ্ধি কৰিছে। অপৰিকল্পিত নগৰ সম্প্ৰসাৰণ, য'তে ত'তে য'ত মন যায় তাতে ঘৰ বনাই দিলো,
এটা পানীত এটা লেক এৰিয়া, আপোনালোকে চানডুবি লেকৰ কথা শুনিছে, চানডুবি লেকৰ ওচৰে পাজৰে মানুহে ঘৰ বনাই বহি আছে, এইটোতো এটা লেক হয়, তাত পানী জমা হ'ব লাগে, এই পানী গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জ কৰিব, ঠিক আছে। তাৰপিছত আপোনালোকে দীপৰ বিলৰ কথা ক'ব পাৰে, তাৰ ওচৰে পাজৰে মানুহে যিমান গুৱাহাটীৰ জাবৰ জোথৰ হয় চব তাৰ ওচৰত পেলাই আছে, এইটোৱে কি কৰি দিছে, দীপৰ বিলৰ এৰিয়াটো ক্ৰমান্বয়ে কমাই গৈ আছে, পলিউট কৰি দিছে পানীটো, এই পানীটোত গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জ কৰাত অসুবিধাৰ সন্মুখীন হৈছে, ঠিক আছে। সো অপৰিকল্পিত নগৰ সম্প্ৰসাৰণে প্ৰাকৃতিক জল পুনৰ্ভৰ্ণ অঞ্চলসমূহ হ্ৰাস কৰিছে, যিটো গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জ কৰা পুখুৰী নলা নৰ্মদা আজিকালি চব তহিলং, তাতে মাটি ভৰাই মানুহে বিল্ডিঙৰ ওপৰত বিল্ডিং বনাই দি আছে, এটা সমস্যা। নেক্সট, ভূগৰ্ভস্থ জলৰ অত্যাধিক নিষ্কাশন, মাটিৰ তলৰ পৰা আমি ইমান বেছি জল নিষ্কাশন কৰি লৈছো, যাৰ ফলত কি হৈছে যে মাটিৰ তলৰ ভূগৰ্ভস্থ তলত জল গ্ৰাউণ্ড ৱাটাৰটো কমি ডিক্লাইন হৈ গৈ আছে বা তললৈ গুচি গৈছে। জলাহভূমি হ্ৰদ পুখুৰীৰ ধ্বংসৰ ফলত নগৰীয়া জল সংৰক্ষণ ক্ষমতা হ্ৰাস, এতিয়া ওচৰে পাজৰে যদি পুখুৰী থাকে, এক্সট্ৰা পানী কৰবাত বৰষুণ আহে, গুৱাহাটীৰে মই এক্সাম্পল যদি লওঁ, ওচৰে পাজৰে কৰবাত যদি পুখুৰী লেকছ থাকে, এই পানীটো আহি এই পুখুৰীত সোমাব, লেকত সোমাব, কিন্তু এতিয়া গুৱাহাটীৰ মাজমজিয়াত কোনো তেনেকুৱা পুখুৰী বা লেকৰ অভাৱ, হ্ৰদৰ অভাৱ, জলাশয়ৰ অভাৱ, যাৰ ফলত পানীবোৰ ৰাস্তাত উপঙি থাকে। গুৱাহাটীত আধা ঘণ্টা বৰষুণ দিলেই বানপানী সদৃশ মানে যিটোক আৰ্বান ফ্লাইট বুলি কয়, বানপানী সদৃশ সমস্যাৰ দেখা দিয়ে। ওকে, প্লাবন ভূমিৰ বেদখল প্ৰাকৃতিক জল নিষ্কাশনৰ ব্যৱস্থা ব্যাহত কৰিছে। জলবায়ু পৰিৱৰ্তনে বৰষুণৰ তাৰতম্য আৰু চৰম বতৰত পৰিঘটনাসমূহ বৃদ্ধি কৰিছে। কেতিয়াবা জলবায়ু পৰিৱৰ্তনে কেতিয়াবা চাব একেবাৰে বৰষুণ নাহেই বহুত দিনলৈ, আহিয়ে থাকে, তেনেকুৱা পৰিঘটনাবোৰ দেখা দিছে। ক্লাউড ব্ৰাষ্টৰ নিচিনা ফেনমেনা দেখা দিছে, হিট ডোমৰ নিচিনা পৰিঘটনা দেখা দিছে, হিট ৱেভৰ নিচিনা পৰিঘটনা দেখা দিছে। অনিয়মীয়া মৌচুমী আৰু দীৰ্ঘদিনীয়া খৰাঙে নগৰীয়া জলসংকট তীব্ৰতৰ কৰি তুলিছে। তো এইবোৰ আমাৰ মেইন সংকটৰ বা জলসংকট হোৱাৰ কাৰণ। পানী সচেতন চহৰ গঢ়ি তোলাৰ উপায়সমূহ কি কি, বা কি কি কাৰণত আমি কি কৰিলে এই আমাৰ জল সংকটটো হ্ৰাস পাব পাৰে, তাৰ বাবে আমি লিখিম সমগ্ৰ জল পৰিকল্পনাৰ বাবে সমন্বিত নগৰীয়া জল ব্যৱস্থাপনা, তাক কোৱা হ'ব ইন্টিগ্ৰেটেড আৰবান ৱাটাৰ মেনেজমেন্ট সিস্টেম, এটা বহাব লাগিব সকলো নগৰে মিলাই, ইন্টিগ্ৰেটেড আৰবান ৱাটাৰ মেনেজমেন্ট সিস্টেম, ঠিক আছে। স্থানীয় পানীৰ উপলব্ধতা বৃদ্ধি কৰিবলৈ বৰষুণ বা পানী সংৰক্ষণ কৰাত উৎসাহিত কৰিব লাগিব। প্ৰাকৃতিক জলভাণ্ডাৰ হিচাপে নগৰীয়া হ্ৰদ জলাভূমি পুখুৰীসমূহ পুনৰুদ্ধাৰ কৰক। ওকে, ভেদ্য পৃষ্ঠ আৰু পুনৰ্ধৰণ গাঁথনিৰে জৰিয়তে ভূগৰ্ভস্থ জল পুনৰ্ধৰণ শক্তিশালী কৰক। গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জ আৰু বেছি বঢ়াওক। নিৰ্মল পানীৰ ফ্ৰেছ ৱাটাৰৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ বৰ্জিত পানীৰ শোধন আৰু পুনৰ ব্যৱহাৰ কাৰ্যকৰী কৰক। এবাৰ ইউজ কৰা পানীটো আকৌ মেচিনাইজ কৰি, ঠিক আছে, পুনৰ ব্যৱহাৰ কৰিবলৈ, ধৰি লওক আমি যেতিয়া এনেকুৱা এটা চিষ্টেম কৰা হয়, জেনাৰেলি আমি যিটো গা ধুই লওঁ যিটো পানীৰে, ঠিক আছে, গা ধোৱা পানী, এই পানীটো আমি চিধা ক'ত যায়, ড্ৰেইনত যায়, কিন্তু এই পানীটো ড্ৰেইনত যদি আমাৰ গাৰ্ডেনৰ পুখুৰী গাৰ্ডেনৰ ফুলবোৰত গুচি যায়, তেতিয়া আমি গাও ধুলো সেইটো পানীৰে, সেই পানীটো গৈ আমাৰ ফুলবোৰত গুচি গ'ল, ফৰ এক্সাম্পল কৈছো, ঠিক আছে, ফৰ এক্সাম্পল, কিয়নো ফুলবোৰততো সেই পানী হ'লেও চলি যাব, ফ্ৰেছ ৱাটাৰ দিব নালাগে, তাৰ ফলত আমি এক্সট্ৰা যিটো পানী দিব লাগে ফুল বা গাৰ্ডেনৰ এই গছ গছনিবোৰত, সেই পানীৰ পৰিমাণটো আমি সংৰক্ষণ কৰিব পালোঁ। এনেদৰে পুনৰ ব্যৱহাৰ পানীটো এবাৰ ব্যৱহাৰ কৰা নাই, দুবাৰ তিনিবাৰকে কিবা ব্যৱহাৰ কৰিব পাৰি নেকি, তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিব লাগিব। তাৰপিছত পুনৰাৱৰ্তন আৰু সম্পদ উদ্ধাৰৰ জৰিয়তে এক বৃত্তাকাৰ জল অৰ্থনীতি গঢ়ি তোলক। পাইপলাইন আৰু ছিদ্ৰ চিনাক্তকৰণ ব্যৱস্থাৰ উন্নতিকৰণ জৰিয়তে ৰাজহবিহীন পানী হ্ৰাস কৰক। দক্ষ নিৰীক্ষণ আৰু চাহিদা ব্যৱস্থাপনাৰ বাবে স্মাৰ্ট ৱাটাৰ মিটাৰ প্ৰৱৰ্তন কৰক। উদাহৰণ, অত্যাধিক ব্যৱহাৰ নিৰুৎসাহিত কৰিবলৈ লাছ ভেগাছ আৰু বেংগালুৰুৱে উচ্চ মাচুল ব্যৱহাৰ কৰিছে। পানী যিমান বেছি লাগিব আৰু বেছি হাই ৰেণ্ট মানে পে কৰিব লাগিব, ৱেজেছ। প্লাৱনভূমি সুৰক্ষিত কৰিবলৈ চিউল আৰু গুৱাহাটীয়ে পৰিকল্পনাৰ নিয়মসমূহ শক্তিশালী কৰিছে। উইণ্ডহক আৰু চেন্নাইৰ দেখুৱাইছে যে শোধিত বৰ্জিত পানী এক নিৰ্ভৰযোগ্য উৎস হ'ব পাৰে। চৰকাৰী পদক্ষেপসমূহ ইয়াৰ কাৰণে কি কি মিছনছবোৰ লোৱা হৈছে, জল জীৱন মিছন 2019 লোৱা হৈছে,
যাৰ জৰিয়তে টেপ সংযোগৰ জৰিয়তে নিৰাপদ আৰু পৰ্যাপ্ত খোৱা পানী যোগান ধৰা আৰু বহনক্ষম জল ব্যৱস্থাপনা প্ৰসাৰ কৰা। অমৃত সৰোবৰ প্ৰত্যেকটো গাঁৱে ভূঞে পুখুৰী খন্দোৱা, সৰ্বজনীন পানী যোগান, পয়ু নিষ্কাশন ব্যৱস্থাপনা, জলাশয়লৈ পুনৰ্জীৱিতকৰণ আৰু জল নিৰাপদ চহৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। স্মাৰ্ট চিটি মিছন, অটল ভূজন যোজনা, ৰাষ্ট্ৰীয় জল মিছন, জল সংৰক্ষণ, পানী ব্যৱহাৰৰ দক্ষতা আৰু বহনক্ষম জল ব্যৱস্থাপনাত উৎসাহিত কৰে। এইবোৰ হৈছে চৰকাৰী পদক্ষেপসমূহ। আমি সন্মুখৰ পথ বা ৱে ফৰৱাৰ্ড কি লিখিব পাৰোঁ? ভৱিষ্যতৰ চহৰৰ উন্নয়নত জল সংবেদনশীলতা নগৰীয়া আৰ্হি গ্ৰহণ কৰক। বহনক্ষম নগৰীকৰণৰ বাবে ভূমি ব্যৱহাৰ পৰিকল্পনাৰ সৈতে জল পৰিকল্পনাৰ একত্ৰিত কৰক। জল আন্তঃগাঁথনি বিনিয়োগৰ বাবে চৰকাৰী বেচৰকাৰী অংশীদাৰিত্বত উৎসাহিত কৰক। এইবোৰ আমি ৱে ফৰৱাৰ্ডত লিখিব পাৰোঁ। লাষ্টত আমি কি লিখি দিম? টেগলাইন হিচাপে পানী সচেতন চহৰ গঢ়ি তুলিবলৈ নগৰীয়া জল ব্যৱস্থাপনাক এক ৰৈখিক উপভোগৰ আৰ্হিৰ পৰা এক বৃত্তাকাৰ জলবায়ু সহনশীল আৰু অংশগ্ৰহণমূলক দৃষ্টিভংগী ৰূপান্তৰিত কৰা প্ৰয়োজন, যিয়ে ভৱিষ্যতৰ প্ৰজন্মৰ বাবে জল নিৰাপত্তা নিশ্চিত কৰে। এই গোটেই টপিকৰ ওপৰত ভিত্তি কৰি এটা মেইনছ প্ৰেক্টিছ কুৱেশ্যন দিয়া হৈছে আৰু এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন দিয়া হৈছে। আপোনালোকে এই কুৱেশ্যনটো এটেম্প্ট কৰিব আৰু ইয়াৰ উত্তৰ কমেণ্ট ছেকশ্যনত জনাব। দ্বিতীয়টো টপিকত আহি যাওঁ, উপভোগ পৰিচালিত ঋণ, যাক কোৱা হয় বাই নাও পে লেটাৰ। ঠিক আছে, এতিয়া কিনক, পাছত এতিয়া উপভোগ কৰক, পাছত ইয়াক পে বেক কৰিব। যুৱ গ্ৰাহকসকলে ক্ৰেডিট কাৰ্ড, ব্যক্তিগত ঋণ আৰু বাই নাও পে লেটাৰৰ ওপৰত ক্ৰমবৰ্ধমান নিৰ্ভৰশীলতাই উপভোগ ভিত্তিক ঋণ গ্ৰহণ বৃদ্ধি কৰিছে। আচ্ছা, উপভোগ ভিত্তিক ঋণ গ্ৰহণ মানে কি জানানে? এই যে আমি যে ক্ৰেডিট কাৰ্ড লৈ লওঁ, ক্ৰেডিট কাৰ্ডত কি কৰা হয়, আপোনাক যিমান এটা লিমিট দিয়া হয় 2 লাখ, ধৰি লওক 2 লাখ টকাৰ লিমিট। ঠিক আছে, 2 লাখ টকাৰ লিমিট দি দিয়া হ'ল। এতিয়া কি কৰিব, আপুনি টকা ডিপজিট কৰা নাই, কোনো দৰকাৰ নাই, আপোনাৰ বেংকত টকাও নাই। ঠিক আছে, খালি আপোনাৰ হাতত ক্ৰেডিট কাৰ্ড আছে কোনোবা বেংকত। আপুনি এই 2 লাখ টকা এতিয়ালৈকে নিদিয়ালৈকে খুব মাৰ্কেটিং কৰিলে আপুনি 2 লাখ টকাৰ মাৰ্কেটিং কৰিব পাৰে এটা টকা নিদিয়াকে, কিন্তু প্ৰায় 1 মাহৰ পাছত আপুনি এই টকাটো উইথ সাম ইণ্টাৰেষ্ট, এওঁলোকৰ কিবা এটা চাৰ্জ লয় এই কাৰ্ডৰ কাৰণে, ধৰি লওক 2 লাখ কিমান কম, 2 লাখৰ ব্যৱহাৰ কৰিলে 2,01,000 টকা, 2,01,000 টকা আপুনি দি দিলে, ৰিটাৰ্ণ কৰিলে। 1,000 টকাটো ইণ্টাৰেষ্ট, যিটো আপুনি লোন লৈছিলে, এই 1 মাহৰ কাৰণে আপোনাক লোন দি দিলে। ইয়াৰ অৰ্থ হৈছে আপুনি টকা আগতীয়াকৈ পালে, তাৰ পাছত আপুনি কিনিলে, ইয়াক কোৱা হয় বাই নাও, এতিয়া কিনক, এণ্ড কেতিয়া দিব, পে লেটাৰ, পাছত টকা দিব। ঠিক আছে, বাই নাও পে লেটাৰ, এই চিষ্টেমক কোৱা হয় বাই নাও পে লেটাৰ, BNPL বুলি কোৱা হয় শৰ্ট ফৰ্মত ইয়াক। বুজি পাইছা? সো আজিকালি জেনজি জেনাৰেশ্যনে এই সুবিধাবোৰ, ক্ৰেডিট কাৰ্ডৰ সুবিধা, BNPLৰ সুবিধা, পাৰ্চনেল লোনৰ সুবিধা বহুত বেছি লোৱা হৈছে, যাৰ ফলত অআৱাসিক খুচুৰা ঋণ, পাৰিবাৰিক ঋণ আধাতকৈও অধিক হোৱাৰ লগে লগে নিয়ন্ত্ৰকসকলক ক্ৰমবৰ্ধমান ঋণগ্ৰস্ততা আৰু বিত্তীয় সুস্থিৰতাক লৈ চিন্তিত হৈ পৰিছে। এতিয়া উপভোগ ভিত্তিক গ্ৰাহক ঋণ গ্ৰহণ, উপভোগ ভিত্তিক ঋণ গ্ৰহণ মানে আচলতে ঋণ কিয় লোৱা হয়? কোনোবা বিজনেছ, আজিকালি আপোনালোকে চাব ঋণ লোৱা প্ৰৱণতা বেলেগ হৈ গৈছে। আগত ঋণ লোৱা হৈছিল নিজৰ বেপাৰ বাণিজ্য বঢ়াবলৈ বা কিবা নতুন আৰম্ভ কৰিবলৈ, না কিবা এছেট ক্ৰিয়েট কৰিবলৈ। আজিকালি ঋণ কিয় লোৱা হয়? আজিকালি ক'ৰবাত টুৰ কৰিবলৈ ঋণ লোৱা হয়, বিগ ফেট ইণ্ডিয়ান ৱেডিং। ঠিক আছে, মানে আজিকালি আপোনালোকে সমাজ ব্যৱস্থাটো দেখিব যে এনেকুৱা ধৰণে বিয়া বাৰু, পূজা, উৎসৱ পাৰ্বণ পাৰ কৰা হয়, মানে একদম লাক্সাৰিয়াছ, লেভিছ, এইটোৰ কাৰণে ঋণ লোৱা হয়, য'ৰ পৰা পাছত ৰিটাৰ্ণ কৰোঁতে প্ৰব্লেম হৈ যায়। ঠিক আছে, চ' চাওক, উপভোগ ভিত্তিক ঋণ গ্ৰহণ বুলিলে বিনিয়োগ বা উৎপাদনশীল কাৰ্যকলাপৰ পৰিৱৰ্তে বৰ্তমান উপভোগৰ বাবে প্ৰধানকৈ ঋণ লোৱা বুজায়। উৎপাদনশীল কামৰ বাবে নহয়, এই ঘৰত এটা বিয়া আছে, 2 লাখ টকা ঋণ লৈ লওঁ, বিয়াটো যেন তেন পাৰ কৰিম, পাছত ঘূৰাই থাকিম আৰু।
বুজি পাইছে বিয়াৰটো হৈ গ'ল কিন্তু এতিয়া এই টকাটোতো ৰিটাৰ্ণ কৰিবলৈ গোটেই পাছত দি থাকিবলগীয়া হয় এতিয়া টকাটো যদি নাথাকে দিবলৈ এইটো ডিফল্ট হৈ যায় ঋণ বেংকৰ লছ হৈ যায় ঋণৰ ধাৰা বিত্তীয় উপভোগ হ্ৰস্বম্যাদী সময়ত সামগ্ৰিক চাহিদা বৃদ্ধি কৰিব পাৰে এতিয়া ঋণ লোৱা হ'ল কিয় ললো বোলে ইএমআইত ললো 2 লাখ টকীয়া লেপটপ এটা ললো তো আলটিমেটলি কি কৰিব ডিমান্ড অফ দ্য 2 লাখ টকীয়া লেপটপ বঢ়াই দিব শর্ট টার্মৰ কাৰণে হোক ডিমান্ডটো বঢ়াই দিব ডিমান্ড বঢ়োৱাৰ লগে লগে দাম বাঢ়ি যাব মাৰ্কেটত আইফোনৰ কথা কওঁ আজিকালি মই দেখো মানে প্ৰত্যেকৰ মই কোৱা নাই বেয়া বুলি কিন্তু প্ৰত্যেকৰ হাতে হাতে আইফোন কিন্তু আইফোন কিনিবলৈ 60-70 টকা লাগে একেবাৰে নাই একো নাই ইএমআইত লৈ লোৱা বাই নাও পে লেটাৰ লাহে লাহেকে দি থাকিম মাহে মাহে ইয়াৰ ফলত আইফোনৰ চাহিদা বা এপলৰ চাহিদা বৃদ্ধি পায় হ্ৰস্বম্যাদী চাহিদা অত্যাধিক উপভোগ ঋণ গ্ৰহণে পাৰিবাৰিক ঋণগ্ৰস্ততা আৰু বিত্তীয় দুৰ্বলতা বৃদ্ধি কৰে যিমান বেছি ঋণ লৈ থাকিব নিজৰ ওপৰত বাৰ্ডেন অফ দ্য ঋণ পৰি থাকিব ইয়াৰ ফলত পাৰিবাৰিক ঋণগ্ৰস্ততা বৃদ্ধি পাব ঋণ পৰিশোধৰ ক্ষমতাটো কমিব অসুৰক্ষিত ঋণ গ্ৰহণ আৰু আপোনালোকে যেতিয়া ক্ৰেডিট কাৰ্ডৰ পৰা বা বিএনপিএলৰ পৰা যেতিয়া ঋণ লয় কোনো মৰ্টগেজ ৰাখিব নালাগে বন্ধকি কেকো ৰাখিব নালাগে ইয়াৰ ফলত কেতিয়াবা যদি ডিফল্টো কৰি দিয়া হয় তেতিয়াহ'লে ইয়াৰ এই ঋণৰ কোনো সিকিউৰিটি নাথাকে বেংকক ক্ৰেডিট কাৰ্ড ব্যক্তিগত ঋণ আৰু বিএনপিএল হৈছে গ্ৰাহকৰ ঋণৰ গুৰুত্বপূৰ্ণ প্ৰকাৰ সহজ ডিজিটেল ঋণে বিত্তীয় অন্তৰ্ভুক্তিকৰণৰ উন্নত কৰিব পাৰে কিন্তু ই অত্যাধিক ঋণ গ্ৰহণকো উৎসাহিত কৰিব পাৰে উপভোগ ভিত্তিক ঋণ গ্ৰহণে হ্ৰস্বম্যাদী বিকাশ দীৰ্ঘম্যাদী ঋণৰ আপোচৰ সৃষ্টি কৰিব পাৰে আৰবিআই কিয় চিন্তিত পাৰিবাৰিক ঋণগ্ৰস্ততা সহজ ঋণে অত্যাধিক ঋণ গ্ৰহণ উৎসাহিত কৰিব পাৰে ঋণৰ বিপদাশংকা অসুৰক্ষিত ঋণৰ কোনো বন্ধকি নাথাকে সেয়ে ঋণ গ্ৰহণকাৰীয়ে ঋণ পৰিশোধ নকৰিলে ঋণদাতাসকলে অধিক লোকচানৰ সন্মুখীন হ'ব লগা হয় ঠিক আছে বিত্তীয় সুস্থিৰতা বেংক আৰু এনবিএফচি সমূহক প্ৰভাৱিত কৰিব পাৰে উপভোগ ভিত্তিক বিকাশ ঋণ গ্ৰহণে হ্ৰস্বম্যাদী সময়ত উপভোগ বৃদ্ধি কৰিব পাৰে কিন্তু অত্যাধিক ঋণে ভৱিষ্যতত পাৰিবাৰিক ব্যয়ৰ ক্ষমতা দুৰ্বল কৰি পেলায় ঋণৰ ফাণ্ড বৰ্তমান ঋণ পৰিশোধ কৰিবলৈ বাৰে বাৰে ঋণ লোৱাৰ ফলত এক ঋণগ্ৰস্ততা চক্ৰই দেখা দিয়ে ঠিক আছে এতিয়া স্পেন্ডিং হেবিটছটো তেনেকুৱা হৈ যায় ডিজিটেল পেমেন্টছ কৰা জেনজিয়ে প্ৰায় 56% মিলেনিয়ালছে 53% ডিজিটেল পেমেন্ট কৰে ওকে ক্ৰেডিট কাৰ্ড জেনজিৰ হাতত 9% মিলেনিয়ালৰ হাতত 17% আছে ডেবিট কাৰ্ড জেনজিৰ হাতত 12% মিলেনিয়ালৰ হাতত 12% ক্যাশ জেনজিৰ 17% মিলেনিয়াল 13% বিএনপিএল জেনজিৰ 6% মিলেনিয়াল অলসো 6% তো জেনজিয়ে কিয় অধিক খৰচ কৰিছে এতিয়া ডিজিটেল জীৱনশৈলী কৰবাত আজিকালি চাবচোন আপোনালোকে কেছ টকা আপোনালোকে নাপায় কেছ টকা দিয়া লোৱা আজিকালি নাই অটোটো গলেও দাদা এই স্ক্যানাৰটো দিয়কচোন ৰিক্সাটো গলেও আজিকালি ইভেন মই নিজেই হৈ যায় মোৰ তেনেকুৱা কেতিয়াবা যদি ৰিক্সাটো যাবলগীয়া হয় দাদা স্ক্যানাৰটো আছে নে দিয়কচোন সহজ পদ্ধতি কেছ লোৱা লৈ থকা ঝঞ্ঝট নাই ঝামেলা নাই এইটো এটা হেবিট ই কমাৰ্চ খাদ্য যোগান আৰু অনলাইন মনোৰঞ্জনে সঘনাই ব্যয় কৰাটো সম্ভৱ কৰি তুলিছে বোলে ভাল লগা নাই নেটফ্লিক্সত ৰিচাৰ্জ এটা কৰো 199 অ্যামাজন প্ৰাইমৰ ৰিচাৰ্জ এটা কৰি দিওঁ পটককে ইয়াৰ ফলত ব্যয় বাঢ়ি গৈ সহজ ঋণ এটা ঋণ পোৱা সহজ হৈ গৈছে ক্ৰেডিট কাৰ্ড বিএনপিএল ব্যক্তিগত পাৰ্সোনাল ঋণ পোৱাও সহজ হৈ গৈছে তাৎক্ষণিক পৰিশোধৰ চাপ এতিয়া নাথাকে যে এটা লৈ লওঁ পাছত আৰামকে দি থাকিম ঋণটো সোশ্যাল মিডিয়াৰ প্ৰভাৱ ইনফ্লুয়েন্সাৰ আৰু লক্ষ্য নিৰ্ধাৰিত বিজ্ঞাপনে আকাংক্ষিত আৰু তাৎক্ষণিক ক্ৰয় উৎসাহিত কৰে নাই এইটো লৈ লওক এনেকুৱা দেখাই দিয়ে ইনফ্লুয়েন্সাৰবোৰে কোনো এটা প্ৰডাক্ট এনেকুৱা এইটো প্ৰডাক্ট আপুনি ললে আপোনাৰ এইটো ভাল হৈ যাব বা বঢ়িয়া প্ৰডাক্টটো এই আপোনাৰো মন গ'ল লৈ ললে পটককে ঠিক আছে অভিজ্ঞতাৰ অৰ্থনীতি ভৌতিক সম্পত্তিতকৈ ভ্ৰমণ ভোজন মনোৰঞ্জনৰ প্ৰতি অধিক আগ্ৰহী হৈ থাকে জেনজিসকল নগৰীকৰণ সামগ্ৰী সেৱা আৰু ব্যৱসায়িক সুযোগসমূহৰ সুবিধা বৃদ্ধি কৰে বিলম্বিত সম্পত্তিৰ মালিকীস্বত্বতা ব্যয়বহুল বাসস্থানে বৰ্তমানৰ উপভোগ আৰু অভিজ্ঞতাৰ দিশলৈ ব্যয় স্থানান্তৰিত কৰিছে আমি ওয়ে ফরওয়ার্ড কি লিখিম ইয়ার ঋণ গ্রহণ সঞ্চয় আৰু ব্যয়ৰ সুনিশ্চিত সিদ্ধান্তসমূহ উৎসাহিত কৰিবলৈ যুৱ প্ৰজন্মৰ মাজত বিত্তীয় সাক্ষৰতা শক্তিশালী কৰক
বিত্তীয় ক্ষেত্রে আচৰণগত উদগনি আৰু সুলভ বিনিয়োগ সামগ্ৰীসমূহৰ জৰিয়তে সঞ্চয়ৰ সাংস্কৃতিক প্ৰসাৰিত কৰক তাৎক্ষণিক আৰু মৰ্যাদাচালিত উপভোগ পৰিৱৰ্তে প্ৰয়োজন ভিত্তিক উপভোগ উৎসাহিত কৰক গ্ৰাহক ঋণ প্ৰদান কৰাৰ পূৰ্বে ঋণ পৰিশোধৰ ক্ষমতা মূল্যায়ন কৰি দায়বদ্ধ ঋণ প্ৰদান প্ৰথা উন্নত কৰক সুদ মাচুল জাৰিমানা আৰু পৰিশোধৰ বাধ্যতামূলক স্পষ্টভাৱে প্ৰকাশ কৰিলে বিএনপিএল আৰু ডিজিটেল ঋণ প্ৰদানত স্বচ্ছতা বৃদ্ধি কৰক উন্নত ক্ৰেডিট মূল্যায়ন আৰু ক্ৰেডিট স্কোৰৰ দায়িত্বশীল ব্যৱহাৰৰ জৰিয়তে ক্ৰেডিট অনুশাসন শক্তিশালী কৰক ইয়াৰ উদ্দেশ্য উপভোগ দমন কৰা হ'ব নালাগে যিয়ে সামগ্ৰিক চাহিদা বৃদ্ধি কৰে বৰঞ্চ তাৎক্ষণিক আৰু ঋণ নিৰ্ভৰশীল উপভোগৰ পৰা সুচিন্তিত বহনক্ষম আৰু বিত্তীয়ভাৱে দায়িত্বশীল উপভোগলৈ স্থানান্তৰিত কৰাটোৱে হোৱা উচিত ইয়াৰ ওপৰত ভিত্তি কৰি আৰু এটা মেইনছ প্ৰেক্টিছ কুৱেশ্যন আৰু এইটো হৈছে প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন এই প্ৰশ্নটো আপোনালোকে এটেম্প্ট কৰিব আৰু ইয়াৰ উত্তৰ কমেন্ট সেকশনত জনাব ঠিক আছে সো আজিলৈ বাস ইমানেই আছিল মোস্ট ইম্পৰ্টেন্ট দুটা টপিকস যেটো মই বুজাবলৈ চেষ্টা কৰিলো পুনৰবাৰ অহা সপ্তাহ লগ পাম এনেকে ইকোনমিক পাৰ্সপেক্টিভৰ এপিএসসি ইউপিএসসিৰ কাৰণে ইম্পৰ্টেন্ট ঠিক আছে কিছুমান টপিকস লৈ তেতিয়ালৈকে সকলো ভালে থাকক কুশলে থাকক ধন্যবাদ জয় আই অসম